জয় মা চামুণ্ডা ৰাশি ফলৰ ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 23 আগষ্ট 2024 শুক্ৰবাৰ পৰিছে আৰু আজিৰ দিনটোত 10:41 লৈকে চতুৰ্থী তিথি পৰিছে আৰু তাৰ পিছত পঞ্চমী পৰিছে। আজি 7:54 গধূলিলৈকে মীন ৰাশি পৰিব আৰু 7:54 পিছত গধূলি 7:54 পিছত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মেষ ৰাশি। আৰু আজি দিনটো যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব দুভগা যুগ। মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰো। গতিকে আপোনালোকে নিজৰ জন্ম ৰাশিৰ ফালৰ পৰা এই ৰাশি ফলসমূহ চাবলৈ চেষ্টা কৰিব। কিবা কাৰণত যদি জনাৰ কোনো উপায় নাথাকে ৰাশি তেতিয়াহে আপোনালোকে নিজৰ নাম ৰাশিৰ ফালৰ পৰা এই ৰাশি ফলসমূহ চাব পাৰিব। এতিয়া হকচোন মেষৰ কাৰণে কি আছে আমি চাই লওঁ। মেষৰ কাৰণে ভাল নহয়। আপোনালোকৰ মানসিক টেনচন এটা বনি থাকিব, মনটোত আপোনালোকৰ ব্যগ্ৰতা উগ্ৰতা এটা বনি থাকিব, খৰচ নভবা নিচিন্তা খৰচবিলাক আপোনালোকৰ হ'ব পাৰে, ব্যৰ্থকে খৰচ হৈ যাব পাৰে, যিটো নেকি প্লেনিং আপোনালোকৰ নাছিল তেনেকুৱা খৰচ হৈ যাব পাৰে। গতিকে যেতিয়া আপোনালোকে বজাৰলৈ ওলাই ভালকে এখন পাৰফেক্টকে লিষ্ট বনাই আপোনালোকে ওলাব, তেতিয়া আপোনালোকে সেই খৰচবিলাকৰ পৰা বাচিব পাৰিব আৰু পৰাপক্ষত বজাৰলৈ আপোনালোকে অকলে যাব। এতিয়া আপোনালোকৰ দিনটোৰ যিখিনি মানসিক স্বাস্থ্য সেই মানসিক স্বাস্থ্যটো শুভ নাই দেখুৱা। ৰিলেশ্যনশ্বিপ বিলাকৰ মাজত বিবাদ আদি হ'ব পাৰে, পইচাক লৈতো ক'লোৱে মই আপোনালোকক। আৰু বাকী নতুন কাম কৰাৰ কাৰণে কিন্তু ভাল নহয়। আৰু যাত্ৰা যদি কৰে অকণমান সাৱধানে আপোনালোকে কৰিব লাগিব। বৃষৰ কাৰণে কি আছে? বৃষৰ কাৰণে খুব ভাল। বৃষে যিকোনো কাম ৰাতি প্ৰায় 8টামান বজালৈকে যিকোনো কাম আপোনালোকে কৰিব পাৰিব। যিকোনো শুভ কাম, যিকোনো আপোনালোকৰ কাৰণে বেনিফিট থকা যিকোনো কাম, সেইটো লাগিলে পঢ়া শুনাৰ হওক, সেইটো লাগিলে প্ৰেমৰ ক্ষেত্ৰত হওক, সেইটো লাগিলে ভ্ৰমণৰ ক্ষেত্ৰত হওক, সেইটো লাগিলে ব্যৱসায় ক্ষেত্ৰত হওক আপোনালোকে কৰিব পাৰিব। এতিয়া আপোনালোকৰ আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে যিকোনো কাগজীয়া কাম কৰা, যিকোনো আপোনালোকে আইন কানুনৰ লগত জড়িত, বিজনেছৰ লগত জড়িত কাগজীয়া কাম কৰাটো ঠিক নহয়। আৰু নতুন আইডিয়া মানুহক দেখা দেখি শুনা শুনিকে আপোনালোকে নতুন আইডিয়া এপ্লাই কৰাটো আপোনালোকৰ কাৰণে ঠিক নহ'ব। সাৱধান আপোনালোকে হ'ব লাগিব লোকক মন্তব্য দিওঁতেও। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে খুব ভাল। কৰ্কটে যিকোনো শুভ কাম কৰিব পাৰিব, যিকোনো বস্তু শুভ আপোনালোকে কিনিব পাৰিব, যিকোনো সন্ধি কৰিব পাৰিব, ভাগ্যৰ লগত জড়িত যিকোনো কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে কিন্তু ভাল নহয়। মানসিক টেনচন থাকিব, যাত্ৰা আপোনালোকৰ কাৰণে শুভ নহ'ব পাৰে। যিকোনো সৰু সুৰা এক্সিডেণ্টৰ কথা অকণমান সম্ভাৱনা দেখা গৈছে। গতিকে দিনটোৰ ভিতৰত আপোনালোকে ক'তো দূৰত নাযাব, একেবাৰে ঘৰৰ আশে পাশে থকাটো আপোনালোকৰ কাৰণে ভাল হ'ব। কন্যাৰ কাৰণে নিজৰ ডেইলি ৰুটিন ইম্প্ৰুভ কৰা, ডেইলি ইনকামৰ ক্ষেত্ৰত কিবা এটা ইম্প্ৰুভমেণ্ট অনা, বা ডেইলি আপোনালোকৰ ধৰক কিবা সন্ধি আছে বোলে বিজনেছ কৰিব বা বিজনেছ কৰি আছে, কিবা ডিছকাশ্যন আছে আপোনালোকৰ, ব্যৱসায় কথা আপোনালোকে পাতিব লগা আছে গ্ৰুপত, সেইবিলাকৰ কাৰণে খুব ভাল দেখা গৈছে। বৈবাহিক মীমাংসাৰ কাৰণে খুব ভাল দেখা গৈছে। তুলাৰ কাৰণে ভাল নহয়। শত্ৰু আপোনালোকৰ দেখা দিব পাৰে, পানীৰ তলৰ কাঁইট বুলি যিটো কয় তেনেকুৱা ধৰণৰ শত্ৰু ওলাব পাৰে। বৈবাহিক ৰিলেশ্যনৰ কাৰণেও খুব বেছি ভাল বুলি ক'ব নোৱাৰি, প্ৰেমৰ কাৰণেও বহুত শুভ বুলি ক'ব নোৱাৰি। অভাৰঅল আপোনালোকৰ কাৰণে দিনটো ভাল নহয়। গতিকে অকণমান আপোনালোকে নিজৰ বাণী বা নিজৰ কামবিলাকত অকণমান কণ্ট্ৰল ৰাখিব লাগিব। বৃশ্চিকৰ কাৰণে খুব ভাল। বৃশ্চিকে যিকোনো শুভ কাম, প্ৰেমৰ লগত জড়িত, প্ৰেমৰ প্ৰস্তাৱ আদি দিয়া, সন্তানৰ লগত জড়িত, সন্তানৰ শিক্ষাৰ লগত জড়িত তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব। খুব আপোনালোকৰ শুভ দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে নিজৰ কিবা ষ্টেপ ল'ব পাৰিব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে কিন্তু বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মাথাৰ বিষ আদি হ'ব পাৰে, ৰিলেশ্যনশ্বিপ বিলাকত আপোনালোকৰ ফাট মেলিব পাৰে, বা আপোনালোকৰ ঘৰুৱা ধৰক মা দেউতা এনেকুৱা ধৰণৰ ৰিলেশ্যন বিলাকৰ লগতো আপোনালোকৰ বিবাদ হ'ব পাৰে। বন্ধুৰ পৰা আপোনালোকে ইৰিটেট হ'ব পাৰে, কিবা এটা কাম বন্ধুৰ পচন্দ নহ'ব পাৰে, বা আপোনাক ধোকা দিব পাৰে। তেনেকুৱা ধৰণৰ কামবিলাক আপোনালোকৰ লগত হ'ব পাৰে। গতিকে অকণমান সাৱধান আপোনালোকে হ'ব লাগিব। বাণীত কণ্ট্ৰল ৰখাটো আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে যাত্ৰা কৰা, খেল কুদ কৰা, বা আপোনালোকৰ পঢ়া শুনা কৰা, যিকোনো মানসিক পৰাক্ৰম কৰা বা শাৰীৰিক পৰাক্ৰম কৰা, ছুটি যাত্ৰাবিলাক কৰা, নতুন নতুন মানুহ লগ ধৰা, ব্যৱসায় বাণিজ্যৰ কাৰণে প্ৰয়াস কৰা, এনেকুৱা ক্ষেত্ৰত ভাল দেখা গৈছে। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি বৈবাহিক ক্ষেত্ৰত। বাকীবিলাক ক্ষেত্ৰত আপোনালোকৰ মধ্যম আছে, কিন্তু আপোনালোকে পুৰণা কোনো কথা উলিয়াই নল'ব। সৰু সুৰা কথাবিলাক আজিৰ দিনটোৰ কাৰণে এৰি দিবলৈ চেষ্টা কৰিব, নহ'লে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটো আপোনালোকৰ বেয়া হোৱাৰ সম্ভাৱনা, মানে অকণমান টুটা মোজা তেনেকুৱা তৰ্কাতৰ্কি হোৱাৰ সম্ভাৱনা দেখা গৈছে। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে যিকোনো শুভ কাম, যিকোনো আপোনালোকে পেণ্ডিং থৈ দিয়া কাম, যিটো নেকি আপোনালোকে ৰানিঙত লৈ যাম বুলি ভাবিছে তেনেকুৱা কাম কৰিব পাৰিব। যিকোনো শুভ কথা আপোনালোকে ডিছকাছ কৰিব পাৰিব, যিকোনো বস্তু আপোনালোকে কিনিব পাৰিব, একাউণ্টৰ লগত জড়িত, পইচা পাতিৰ লগত জড়িত যিকোনো কাম আপোনালোকে কৰিব পাৰিব। দিনটো মোটামুটি আপোনালোকৰ কাৰণে 8টামান বজালৈকে ঠিকে দেখা গৈছে।
এতিয়া আহিব আমাৰ মহা উপায়টোৰ বিষয়ে মহা উপায়টো আপোনালোকে কি কৰিব মহা উপায়ত আপোনালোকে ক্ষীৰ বনাই পেলাই গণেশ মন্দিৰ বা লক্ষ্মী মন্দিৰ এই দুটা যিকোনো এটা মন্দিৰত আপোনালোকে ভোগ লগাব পাৰে আৰু এই দুটা মন্দিৰ যদি আপোনালোকৰ ওচৰত নাই তেতিয়াহলে আপোনালোকে গণেশ বাবাৰ নামত বা লক্ষ্মী মাৰ নামত আপোনালোকে শিৱ মন্দিৰটো আপোনালোকে অৰ্পণ কৰিব পাৰে আৰু লগতে আপোনালোকে ক্ষীৰ ভোগ লগোৱাৰ লগতে এডাল ঝাৰু আপোনালোকে দান কৰিব পাৰে সেই ঝাৰুডালেদি দান কৰি ঝাৰু লগাই থৈ আহিব পাৰে মন্দিৰটো দিনটোৰ যিমান অশুভতা আছে আপোনালোকৰ নাশ হৈ পৰিব ধন্যবাদ